কোনে কোনে জানে বাৰু মই যি নাগাৰা শিকাওঁ বুলি, মই নাগাৰা শিকাওঁ বুলি কোনে কোনে জানে। আৰু মই আপোনালোকক এটা কথা কওঁ, নাগাৰা শিকাৰ একদম সহজ উপায় কেইটামান মই আপোনালোকক কৈ আছোঁ। নাগাৰাটো আপোনালোকে কেনেকৈ ইমান সহজতে বজাব পাৰোঁ, মানে ইমান টান একো নাই, ইমান টান একো নাই, মাত্ৰ অলপমান মুখস্থ কৰিব লাগে। আৰু মুখস্থ যদি নকৰে হাতত মনত ৰাখিব পাৰি কোনটোত কেইবাৰ বজাইছোঁ। আৰু মই কৈছোঁ নাগাৰা লৌডাল লোৱাটো একদম মেইন মানে পইণ্ট। লৌডাল ল'বা যদি নাজানে তেতিয়াহ'লে নাগাৰা বজাব একদমেই নোৱাৰে। মই এইটো কথা বহুত ভালকৈ কৈ আগতেও মই বহুত ভিডিঅ'ত কৈ দিছোঁ, নাগাৰা বজাব লাগিলে লৌডাল ভালকৈ ল'বা জানিব লাগিব, লৌডাল ল'বা জানিব লাগিব। আৰু লগতে পূৰা হাতখন ফ্ৰীলি একদম মানে বজাব পাৰিব লাগিব। সেইটো কৰিব লাগিলে আমি কি কৰিব লাগিব, আমি হাতখন প্ৰথমতে পূৰা ফ্ৰী কৰিব লাগিব। ফ্ৰী কৰিব লাগিলে আমি যিডাল নাগাৰা লৌৰ লওঁ, আমি দিহা নামত যিডাল লৌৰ লওঁ, লৌডাল আমি এনেকৈ ধৰোঁ। মই আপোনালোকক কৈছোঁৱে ইয়াতে এইখিনি জেগাত লৌডাল লৈ এনেকৈ ধৰি আমি যিমান পাৰোঁ হাতখন ঢিলা কৰি পূৰা ফ্ৰী কৰিবৰ কাৰণে চেষ্টা কৰিব। পূৰা অলপকৈ যেতিয়া আপুনি ফ্ৰী কৰিব, হাতখন ফ্ৰী হোৱাৰ পাছত আপোনাৰ চাব আপোনাৰ একদম নাগাৰা পূৰা আহি যাব। কাৰণ মুখস্থটো আপুনি কৰি থৈয়ে দিছে, মানে মোৰ ভিডিঅ' যদি চাই থাকে আপুনি মুখস্থ কৰে বা আপুনি সেইখিনি বস্তু আপোনাৰ হেৰি আছে, মানে মনত আছে। গতিকে আপুনি হাতখন ফ্ৰী কৰিব আৰু পূৰা এইটো নাগাৰাৰ পৰা সেইটো নাগাৰালৈ পূৰা টানি আনিবৰ কাৰণে চেষ্টা কৰিব। এবাৰ সেইটোত বজাব, এবাৰ এইটোত বজাব, পটকৈ আপুনি টানি আনিবৰ কাৰণে চেষ্টা কৰিব। তাৰ পাছত চাব কেনেকুৱা নাগাৰা বজাব পাৰে আপুনি। আৰু এইখিনিতে মই আৰু দুটামান কথা আপোনালোকক কৈ দিওঁ। মানে কথাটো হৈছে, যোনে নাগাৰা শিকিব ইচ্ছা কৰে, বহুত মানুহে মানে মোক ফোন কৰি থাকে নাগাৰা শিকিব ইচ্ছা কৰে, কিন্তু বহুত দূৰৰ পৰা ফোন কৰি থাকে। সেইটো কাৰণে অলপমান মোৰ নিজৰে শিকিব যোৱাৰ মানে অলপ অসুবিধা হয়। সেইটো কাৰণে মই মানে এটা বস্তু ভাবিছোঁ, যদি আপোনালোকে শিকিব ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ ঘৰত আহিব পাৰে। আমাৰ ঘৰত আহিলে দৰঙত মোৰ ঘৰ, দৰং জিলাৰ আমাৰ চিপাঝাৰৰ ওচৰতে হয় মোৰ ঘৰ। মোৰ ঘৰত আহিব পাৰে আপোনালোকে। তেতিয়াহ'লে আপোনালোকৰ মই যিমানখিনিলৈ আপোনালোকক শিকাব লাগি যাম, মানে ইমান দূৰলৈকে মই শিকাব যাম, ইমান দূৰলৈকে শিকাব যাওঁতে মোৰ খৰচ পাতি বহুত আহি যায়। আপোনালোকে নিশ্চয় জানে, মানে যিহেতু মই ইউটিউবৰ পৰা মানে এই মাহিলী হিচাপত মই তেনেকুৱাকৈ পে'মেণ্ট নাপাওঁ। মানে বহুত দিনৰ মূৰত $100 হোৱাৰ পাছত কিবা এটা পাওঁ, কিন্তু তেনেকুৱা মানে ইমানকৈ পইচা পাতি পাই থকা নাই। যদি তেনেকুৱাকৈ পালোঁ হয় তেতিয়াহ'লে মই মানে শিকাবৰ কাৰণে যাই থাকিব পাৰিলোঁ হয়, বা আপোনালোকক মই ফ্ৰীকৈও শিকাই দিব পাৰিলোঁ হয়। কিন্তু এতিয়া মানে মোৰ কি হৈছে, মোৰ নিজৰ ইউটিউবৰ ফালৰ পৰা মোৰ খৰচ একো নোলায়। মানে এই মাজতে মই আজি 3 মাহমান 4 মাহমান আগতে মই কিবা এটা পইচা এটা পাইছিলোঁ। তাৰপিছত আকৌ এতিয়ালৈকে আৰু একো পোৱাই নাই। এতিয়ালৈকে মোৰ $100 হোৱাই নাই। গতিকে ইমান এটা ভিউজ নাহে। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে, আপোনালোকে যদি নাগাৰা মোৰ পৰা ফ্ৰীলি শিকিবা, মানে ফ্ৰীকৈ শিকিবা ইচ্ছা কৰে, তেতিয়াহ'লে মোক অলপমান উঠাই দিয়ক আপোনালোকে। পূৰা একদম মানে ভিউজ পূৰা আনি দিয়ক, পূৰা শ্বেয়াৰ কৰি দিয়ক মোৰ ভিডিঅ'বিলাক। তাৰপাছত মই চাই থাকিব আপোনালোকক মই কিমান ধুনীয়াকৈ মই আপোনালোকক নাগাৰা শিকাওঁ। আৰু প্ৰত্যেককে মই যিমানক নাগাৰা শিকাম প্ৰত্যেককে মই মোৰ ইউটিউব চেনেলত ধুনীয়াকৈ চিনাকি কৰি দিম। মই মাত্ৰ পূৰা ফ্ৰী শিকাম তেতিয়া আপোনালোকক, যদি মই ইউটিউবৰ পৰা ৰেগুলাৰ মানে পে'মেণ্ট পাই থাকোঁ। তেনেকুৱাকৈ আপোনালোকে পূৰা মোক মানে যদি ছাপোৰ্ট কৰিছে ভালদৰে ছাপোৰ্ট কৰক, একদম যাতে হাৰ মানিব লগা নহয় আৰু।